হাজোৰ হিৰাজেনিত চোৰৰ চাফাই অভিযান। হাজোৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা। হিৰাজেনিৰ নৌছাদ আলীৰ ঘৰত চোৰে তলা ভাঙি নগদ ধন আৰু সোণ ৰূপৰ আ অলংকাৰ লুটি নিয়াৰ অভিযোগ। পৰিয়ালৰ লোকে পুখুৰীত মাছ ধৰিবলৈ যোৱাৰ সুযোগতে সংঘটিত হয় চুৰিকাণ্ড। চোৰে নগদ 30,000 টকাৰ লগতে সোণ ৰূপৰ আ অলংকাৰ লুটি নিয়ে। অভিযোগৰ ভিত্তিত হাজো থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাপলাবৰীৰ পৰা আটোৱাৰ আলী নামৰ এজন সন্দেহজনকক আটক কৰে। আৰক্ষীয়ে ধৃত ব্যক্তিজনৰ ঘৰৰ পৰা অভিযোগ অনুসৰি চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰাৰ কথা জানিবলৈ দিয়ে। ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে সোধপোছ চলাই আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। যোৱা 13 তাৰিখে আমাৰ ভাইটিয়ে ফিচাৰীত মাছ মাৰিব যায়, ঘৰত তালা মাৰি থৈ যায়। কোনোবা চোৰে আহি ঘৰৰ তালা ভাঙি টেবুলৰ তালা ভাঙি সোণা গহনা আৰু টকা 30,000 লৈ যায়। আজি কাবলাবৰীত চোৰটো হাজো আৰক্ষীয়ে কাবলাবৰীৰ চোৰটো কৰায়ত্ব কৰে। কাপলাবৰীৰ পৰা কৰায়ত্ব কৰিছে কৰি আনি হাজোত লৈ আহে। আমি হাজো আৰক্ষীক ধন্যবাদ জনাওঁ। কি কি নিছিলে তাৰ পৰা লৈছিল আপোনাৰ 30,000 নগদ টকা, কাণৰ সোণফুল আছিল আৰু নাকৰ আছিল দুটা না তিনি নাকফুলি আছিল তিনিটা নাকফুলি আছিল আৰু আপোনাৰ গলাৰ চেইন আছিল। কি সোণৰ চেইন আছিল নেকি? ৰূপৰ আৰু পাইল বুলি কয় যে ভৰিৰ পাইল আছিল। তাৰপিছত কি হ'ল এতিয়া? আৰু কিবা আছিল হাতৰ খাৰু। কোনে নিছিলে গম পাইছিলে তোমালোকে? আমি সেনেকৈ গম পোৱা নাছিলোঁ। আমি আহি হাজো আৰক্ষীক কথাখিনি জনাইছোঁ। আজি চোৰ ধৰিছে। চিনি পাইছোঁ। ক'ৰ হয় সি আমাৰ ঘৰৰ ওচৰৰে হয়। কি নাম? আটোৱাৰ আলী। ক'ত ঘৰটা? হিৰাজানি। এতিয়া কি ক'ত আছা তোমালোক? হাজো থানা? আমি হাজো থানাত আছোঁ। FIR দিছিলা? FIR দিছিলোঁ আমি। এতিয়া কি বিচাৰা তোমালোকে? আমি ইয়াৰ মানে উচিত যিটো শাস্তি সেইটো বিচাৰিছোঁ। এনেকৈ পৰৱৰ্তী এনেকৈ চলিয়ে থাকে নেকি? এনেকৈ মানে ইহঁতে মাজে মাজে কৰি থাকে। ইহঁতে কিজানি মাজে মাজে হৈয়ে থাকে ঘটনা। তাৰমানে কি আটোৱাৰ নেতৃত্বতে হয়? ইয়াৰ নেতৃত্বত আমি আগতে পোৱা নাই। এতিয়া আমাৰ যেতিয়া পালোঁ আমি এনেকুৱা পালোঁ আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।